আজি আমাৰ বৰবিল কুলহাটী গাঁৱৰ বৰবিল চুবুৰীত সাতৰা ভকতজনীৰ নাম পৰিৱেশন কৰা হৈছে। এয়া আমাৰ নীলামণি ফেলা নীলামণি ফেলা এয়া আমাৰ নীলামণি ইহঁতৰ ঘৰতে নামখন। নামখন কি কাৰণে ধৰা হৈছে আজি? নামখন কি কাৰণে ধৰা হৈছে? কাৰণ একো নাই, কিন্তু মায়ে ভাল পায় কাৰণে মায়ে যিহেতু নামত ফুৰে, গতিকে মায়ে আয়তীবিলাকক চোতালত বহা এটা আশা আছিল, সেইকাৰণে মায়ে নাম ধৰিছে, হয়নে নহয়? এইখন নামৰ উদ্দেশ্য মানে আমাৰ মা এতিয়া বয়সো হৈছে, মা বিভিন্ন মানে নাম মোৰ লগত জড়িত হৈ নাম গাই ফুৰে। এতিয়া সেইকাৰণে আমাৰো মন আছিল যে আমাৰ মায়ে এখন এনেকৈ এখন নাম আহক বা আমাৰ সমাজৰ পদধূলি এটা আমাৰ লোৱাৰ এটা মনৰ ইচ্ছা আছিল। সেইকাৰণে আমি সকলো পৰিয়ালে একত্ৰিত হৈ কিনে আজি আমাৰ ইয়াতে নাম পৰিৱেশন কৰিছোঁ। মাৰ নাম জানকী দাস, তেখেতে মানে দীৰ্ঘায়ু মানে হওক আৰু কুলহাটীবাসী, তেখেতৰ আমি এই কামনাতে তাৰমানে এই নাম হয়। এয়া জানকী দাসৰ আমাৰ এই বান্ধৱী হয়, অথচ নামত আমাৰ লগত একেলগে ঘূৰে। জানকী দাসৰ এয়া দ্বিতীয় ল'ৰা, দ্বিতীয় ল'ৰা, এয়া প্ৰথম ল'ৰা। এখেতসকলৰ ঘৰত আজি এয়া নাম আৰু এয়া ৰান্ধনি ইয়াতে। আজি মানুহ ইয়াত ভাত খোৱা মানুহ কিমান হ'ব? আমি 500 মানুহৰ মানে ভাবিছোঁ। 500 মানুহ হ'ব, কাৰণ আজি 11টা চুবুৰী মাতা গৈছে। গতিকে 11টা চুবুৰী আৰু ইয়াৰ নিজৰ চুবুৰীটো আছে, গতিকে ইয়াৰ ৰান্ধনি ভাত বনাইছে। হেৰি ইফালে আহা ৰান্ধনি, মানে আজি এতিয়া কি বনালা? কি বনালা? মাহৰ দালি, মুগৰ দালি, এয়া কি আলু ভাজি নেকি না কি? পনীৰ কাৰণে আৰু ভাত বনোৱা হৈ গৈছে। এয়া পনীৰ বনোৱা আছে আৰু এখেতসকলে ইয়াত দিয়া পৰামৰ্শ দি আছে। এয়া পনীৰ কাটি আছে, এয়া পনীৰখিনি হোৱা নাই, কিন্তু ইয়াতে মানে টুকুৰা কৰি আছে, হয়নে ভাগিন? পনীৰ কাটি আছা? ঠিক আছে, ভাল লাগিল, বহুত ভাল লাগিল। আৰু যিহেতু মানুহ প্ৰায় 400-500 মানুহ হ'বই ভাত খোৱাৰ কাৰণে, গতিকে সকলোৰে কাৰণে ভাতৰ আয়োজন কৰিছে। গতিকে ইয়াতে আমাৰ আয়তীসকলক মাতি আনি চাহ পানী খুৱাই আছে। নাম ধৰা যিবিলাকে নাম ধৰিছে তেখেতসকলক মাতি আনি ইয়াতে মানে চাহ খুৱাই আছে। ইয়াৰ পিছত যেতিয়া আমাৰ প্ৰসাদ বিতৰণ হ'ব, তেতিয়া প্ৰসাদ খুৱাব, ভাত খুৱাব, অৰ্থাৎ ইয়াতে খুৱাব। ইয়াতে যিহেতু গৈছে, গতিকে সুন্দৰ পৰিৱেশ এটা, আজি খুব সুন্দৰ পৰিৱেশ মাজত ইয়াতে এখেতসকলে নাম কীৰ্তন আৰম্ভ কৰিছে। আচলতে আজি ৰভাখন খুব সৌন্দৰ্য হৈছে, ধুনীয়া লাগিছে ৰভাখন, নামৰ ৰভাখন খুব সুন্দৰ। আৰু সেয়া আয়তীসকলক মই দেখুৱাই আছোঁ আপোনালোকে। আগতে মই এবাৰ দেখুৱালোঁ, গতিকে এতিয়াও মই এবাৰ আপোনালোকক দেখুৱাইছোঁ।